হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ নতুনকৈ কলেজত এডমিশ্যন লৈছা সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ, কিয়নো এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লোৱা প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত চৰকাৰে কিতাপ কিনাৰ বাবদ 1500 টকা দিব। এই টকাখিনি তোমালোকে কেনেকৈ লাভ কৰিবা আৰু ইয়াৰ বাবে তোমালোকে কি কৰিব লাগিব, ইয়াৰ বাবে তোমালোকে জাষ্ট এটা সৰু কাম কৰিব লাগিব। সেই কামটো কি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু দেখুৱাই দিম যে তোমালোকে কেনেকৈ কৰিবা। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। এই সৰু কামটো কৰিলেই কিন্তু তোমালোকৰ বেংক একাউণ্টত আহি যাব 1500 টকা। যোনে যোনে এই কামটো কৰে সেইসকলে পইচা লাভ কৰিব আৰু যোনে যোনে কামটো নকৰে সেইসকলে কিন্তু পইচা নাপায়। তো এতিয়া বলা তোমালোকক জনাই দিওঁ যে তোমালোকে কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে সকলোৱে ইউনিক আইডিৰ বিষয়ে জানা আৰু এডমিশ্যনৰ সময়ত কিন্তু তোমালোকে ইউনিক আইডি দিছিলা। তো তোমালোকে পইচাখিনি পাবলৈ হ'লে তোমালোকে ইউনিক আইডিটো আপডেট আৰু ইউনিক আইডিত বেংক পাছবুক আপলোড কৰিব লাগিব। তো এতিয়া বলা তোমালোকক দেখুৱাই দিওঁ যে কেনেকৈ ইউনিক আইডিটো আপডেট আৰু ইউনিক আইডিত বেংক পাছবুক আপলোড কৰিবা। পোনপ্ৰথমতে তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ অপেন কৰি তাত চাৰ্চ কৰিবা DHE ইউনিক আইডি। ইয়াৰ পিছত নিশ্চয় তোমালোকে DHE ইউনিক আইডিৰ অফিচিয়েল পৰ্টেল দেখা পাইছা, কিন্তু সেইটোত ভালকে কাম নকৰে, সেইকাৰণে তোমালোকে assamcareer.com ক্লিক কৰিবা। ইয়াৰ পিছত তোমালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাবা আৰু স্ক্ৰল ডাউন কৰি গৈয়ে থাকিবা আৰু লাষ্টত গৈ পেলাই তোমালোকে লিংকখন দেখা পাবা। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে 5টা তোমালোকে লিংক পাবা আৰু ইয়াত 5 ধৰণৰ কাম হয়। যেনেকে প্ৰথমত আছে জেনেৰেট ইউনিক আইডি, যাৰ ইউনিক আইডি নাই আগৰে পৰা, তো নতুনকৈ বনাবলৈ হ'লে প্ৰথম লিংকটোত ক্লিক কৰিব লাগিব। তাৰ পিছৰটো হ'ল যে অফিচিয়েল নটিফিকেশ্যন, যদি ইউনিক আইডিত কিবা নটিফিকেশ্যন আছে তেন্তে ইয়াত ক্লিক কৰিলে তোমালোকে চেক কৰিব পাৰিবা। থাৰ্ড নাম্বাৰটো হ'ল যে ফৰগট ইউনিক আইডি, যদি কোনোবাই ইউনিক আইডিটো পাহৰে তেন্তে ইয়াত ক্লিক কৰি পেলাই ইউনিক আইডি পুনৰ আনিব পাৰিব। ফৰ্থ নাম্বাৰ অপশ্যনটো হ'ল যে আপডেট এণ্ড কাৰেকশ্যন ফৰ্ম, তো ইয়াতে তোমালোকে কৰিবলগীয়া কামটো ইয়াত ক্লিক কৰি পেলাই তোমালোকে কাৰেকশ্যন আৰু আপডেট কৰিব লাগিব। তো এতিয়া বাৰু তোমালোকক দেখুৱাই দিওঁ যে ইয়াত ক্লিক কৰি পেলাই তোমালোকে ইউনিক আইডিটো কেনেকৈ আপডেট আৰু কাৰেকশ্যন কৰিবা। ইয়াত তোমালোকে চাব পাৰিছা যে মই আপডেট এণ্ড কাৰেকশ্যন নামৰ ফৰ্মত ক্লিক কৰিছোঁ, কিন্তু ৱেবছাইটটো অপেন হোৱা নাই। এইটো কিন্তু ডেস্কটপত অপেন হ'ব, মোবাইলত অপেন নহয়। যি কি নহওক ইয়াত ক্লিক কৰাৰ পিছত কেনেকুৱা ধৰণৰ অপশ্যন আহিব এণ্ড তোমালোকে কি কাম কৰিব লাগিব দেখুৱাই আছো। তো আপডেট আৰু কাৰেকশ্যন নামৰ ফৰ্মত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা গ্ৰীণ কালাৰৰ দুটা অপশ্যন আছে, এটা হ'ল ষ্টুডেণ্টছ লগ ইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থ আৰু ছেকেণ্ডটো হ'ল ষ্টুডেণ্টছ লগ ইন ইউনিক আইডি এণ্ড পাছৱাৰ্ড। তো ছাত্ৰ ছাত্ৰীসকল গ্ৰীণ কালাৰৰ দুটা অপশ্যনে এইটোৱে বুজাইছে যে তোমালোকে ইউনিক আইডি আৰু ডেট অফ বাৰ্থ দি পেলাই লগ ইন কৰিব পাৰিবা, নাইবা ইউনিক আইডি আৰু পাছৱাৰ্ড দি পেলাই লগ ইন কৰিব পাৰিবা। তো লগ ইন কৰাৰ পিছত যি ফৰ্ম আহিব তোমালোকে চালে গম পাই যাবা। তো ইয়াৰ পিছত তোমালোকৰ যদি কিবা নাম বা বেলেগ কিবা বস্তু ভুল থাকে তেন্তে কাৰেকশ্যন কৰিব পাৰিবা আৰু অৱশেষত তোমালোকে বেংক পাছবুকটো আপলোড কৰি পেলাই ডাউন কৰি দিবা। আৰু এনেকৈ ইউনিক আইডিটো আপডেট কৰি দিলেই কিন্তু তোমালোকৰ কিতাপ কিনাৰ পইচা 1500 টকা বেংক একাউণ্টত সোমাই যাব।